আজিৰ দিনটো আমাৰ গোটেই ৰাজ্যখনৰ কাৰণে এটা অতি দুখৰ দিন। আজিৰ দিনটোত পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান ঘটিছে। প্ৰথমে মই তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতে সমাজ জীৱনলৈ নীৰৱভাৱে যিখিনি অৱদান আগবঢ়াই আহিছে, মই ভাবোঁ যে সেই যিখিনি ক্ষতি হ'ল তাক পূৰণ কৰিবৰ কাৰণে হয়তো অসমৰ বহু বছৰ লাগিব। তেখেতৰ যিখিনি নীৰৱভাৱে আমি তেখেতক যিখিনি নীৰৱভাৱে তেখেতে সমাজখনলৈ সেৱা কৰি গ'ল, মই ভাবোঁ যে নতুন প্ৰজন্মৰ তেখেতসকলক এই তেখেতৰ জীৱনৰ পৰা বহুতখিনি শিকিবলগীয়া আছে আৰু বিশেষকৈ সাংবাদিক জগতখনত বা তেখেতে এই বয়সলৈও যে নিৰৱচ্ছিন্নভাৱে যিটো এটা ভাবিব নোৱাৰাকৈ তেখেতে বাতৰি কাকতখনে এটা অসমৰ দীৰ্ঘযোৱা সমাজ জীৱনত সামাজিক জীৱন বা অসমৰ ৰাজনৈতিক জীৱন সকলোখিনি এই বাতৰি কাকতৰ জৰিয়তে তেখেতে যিমানখিনি সেৱা আগবঢ়াই আহিছিলে, আমি পুনৰবাৰ তেখেতক স্মৰণ কৰিছোঁ আৰু আশা কৰিছোঁ যে নতুন প্ৰজন্মই তেখেতৰ জীৱনৰ পৰা বহুখিনি শিকিব লগা আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেইখিনি জানেই, তেখেতে গম পাইছে, তেখেতে বাহিৰত আছে, অসমৰ বাহিৰত আছে। মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, তেখেতৰ পৰিয়ালক নিশ্চিতভাৱে লগ কৰিব আৰু তেখেতৰ নিজৰ কথাখিনি তেখেতে ক'ব।